মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অৰ্থনৈতিক বিজ্ঞান খণ্ডৰ যিটো দ্বিতীয় অধ্যায় আছে মূল অৰ্থনৈতিক সমস্যাসমূহ এই অধ্যায়টিৰ কুৱেশ্যনৰ আনসাৰ কিটা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। তোমালোকৰ কাৰণে মই গোটেইকেইটা প্ৰশ্ন উত্তৰ একেবাৰে চমুকৈ লিখি আনিছোঁ আৰু একেবাৰে ইজিকৈ লিখি আনিছোঁ। ঠিক আছে, যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তোমালোকে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো একেবাৰে শৰ্ট হয়, একেবাৰে ছুটি চেপ্টাৰ হয়। ঠিক আছে, বাকীকেইটা তুলনাত বহুত ছুটি হয়। ঠিক আছে, ভূগোল তাৰপিছত ইতিহাস এইবিলাকৰ তুলনাত বহুত ছুটি চেপ্টাৰ হয়। ঠিক আছে, আৰু কুৱেশ্যনো বেছি দিয়া নাই। অ'কে, ভিডিঅ'টো 30 মিনিটৰ ভিতৰত শেষ হৈ যাব। ঠিক আছে, তো ভিডিঅ'টো শ্বৰ্টেই হয়, বেছি লং নহয়। তো তোমালোকে একেবাৰে শেষলৈকে চাবা আৰু এই যে মূল কথাবিলাক আছে মূল কথাবিলাক তোমালোকে পঢ়িবা। ঠিক আছে, এইবিলাক ইম্পৰ্টেণ্ট হয়। অ'কে, আৰু ইফালে চোৱা সেইবিলাকৰ পৰা তোমালোকৰ মানে এইখিনিৰ পৰা তোমালোকৰ অনুশীলনী আৰম্ভ হৈছে। মই তোমালোকক মানে একেবাৰে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে গোটেইকেইটা প্ৰশ্ন উত্তৰ দেখাই দিম। ইয়াৰ বাহিৰেও তোমালোকৰ কাৰণে মই কিছুমান MCQ লিখি আনিছোঁ আৰু কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি আনিছোঁ। ঠিক আছে, চ' তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। তো ব'লা আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰথমে দিছে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন। ঠিক আছে, 1 নম্বৰ তোমালোকক দিছে সংজ্ঞা লিখা। তোমালোকক সংজ্ঞা লিখিবলৈ দিছে, অৰ্থাৎ ডেফিনেশ্যন লিখিবলৈ দিছে। ঠিক আছে, তোমালোকৰ কাৰণে কুৱেশ্যন আনচাৰবিলাক বা এই ডেফিনেশ্যনবিলাকেই নহয়, গোটেইকেইটা কুৱেশ্যন আনচাৰ যিমান চমুকৈ সম্ভৱ যিমান শ্বৰ্টকৈ সম্ভৱ সিমান শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, যিহেতু বহুতকেইটা কুৱেশ্যন দিয়া আছে আৰু মই কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি আনিছোঁ পাঠৰ ভিতৰৰ পৰা আৰু কেইটামান MCQ লিখি আনিছোঁ, কাৰণ আজিকালি তোমালোকক MCQ ৰূপে কুৱেশ্যন সোধে ন, অমাৰ চিট দিয়ে। চ' তোমালোকৰ যাতে ইজি হয় তেনেকৈ মানে কুৱেশ্যন আনচাৰবিলাক মই লিখি আনিছোঁ। ঠিক আছে, সংজ্ঞা লিখা মানে কি? সংজ্ঞা লিখা মানে ডেফিনেশ্যন দিবলৈ দিছে। তাৰমানে দৰিদ্ৰতাৰ সংজ্ঞা দিবলৈ দিছে, অৰ্থাৎ দৰিদ্ৰতা বুলিলে কি বুজা সেইটো তোমালোকক ক'বলৈ দিছে। নিবনুৱাৰ সংজ্ঞা দিবলৈ দিছে বা লিখিবলৈ দিছে, তাৰমানে নিবনুৱা বুলিলে কি বুজা সেইটো তোমালোকক লিখিবলৈ দিছে। ঠিক আছে, তো ধুনীয়াকৈ মই লিখি আনিছোঁ। চোৱা, দৰিদ্ৰতা তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা। দৰিদ্ৰতা এনে এক অৱস্থা য'ত এজন ব্যক্তি জীৱনৰ মৌলিক প্ৰয়োজন যেনে খাদ্য, বাসস্থান, শিক্ষা, ঠিক আছে, আৰু কাপোৰ, ঠিক আছে, অৰ্থাৎ বস্ত্ৰ আৰু স্বাস্থ্যৰ সুবিধাৰ পৰা বঞ্চিত হয়, তেনেকুৱা ব্যক্তিক মানে আমি দৰিদ্ৰ বুলি কওঁ। যিবিলাক ব্যক্তি মানে হেৰি হয়, যিবিলাক মৌলিক প্ৰয়োজন আছে, খাদ্য, তাৰপিছত বাসস্থান, বস্ত্ৰ বা কাপোৰ, স্বাস্থ্য, শিক্ষা, এইবিলাকৰ পৰা যোনবিলাক ব্যক্তি বঞ্চিত হয়, ঠিক আছে, তেনেকুৱা ব্যক্তিক আমি দৰিদ্ৰ ব্যক্তি বুলি কওঁ। অ'কে, তো দৰিদ্ৰতাৰ ডেফিনেশ্যনটো তোমালোকে এইদৰে দিবা। অ'কে, সংজ্ঞাটো এইদৰে দিবা। তাৰপিছত আছে নিবনুৱা। অ'কে, তো যিসকল লোকে দেশৰ প্ৰচলিত মজুৰিত কাম কৰিবলৈ ইচ্ছুক আৰু সক্ষম হৈও কৰ্মসংস্থান নাপায় তেওঁলোকক নিবনুৱা বোলা হয়। ঠিক আছে, এনেকুৱা কিছু নহয়, বহুত লোক আছে আমাৰ দেশত। ঠিক আছে, আমাৰ গাঁৱতো আছে, আমাৰ ৰাজ্যতো আছে, ঠিক আছে, আমাৰ জিলাতো আছে। তো এনেকুৱা বহুত ব্যক্তি আছে যোনবিলাক ব্যক্তি মানে কাৰ্য কৰিবৰ কাৰণে সক্ষম হয়, যিকোনো কাম কৰিবৰ কাৰণে সক্ষম হয় আৰু ইচ্ছাও আছে কাম কৰিবলৈ, কিন্তু কৰ্মসংস্থান নাপায়, কাম বিচাৰি নাপায়, কি কাম কৰিব। ঠিক আছে, তেনেকুৱা কোনো কৰ্মসংস্থানেই নাই য'ত কাম কৰি টকাৰ উপাৰ্জন কৰিব পাৰিব। তো তেনেকুৱা লোকক আমি কি বুলি কওঁ? নিবনুৱা বুলি কওঁ। ঠিক আছে, আনএমপ্লয়, ইংৰাজীত আনএমপ্লয় বুলি কোৱা হয়। অ'কে, তো ধুনীয়াকৈ তোমালোকে এইদৰে লিখিবা। নেক্সট আছে জনসংখ্যাৰ ঘনত্ব। কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা লোকৰ সংখ্যাক জনসংখ্যাৰ ঘনত্ব বোলা হয়। প্ৰতি বৰ্গ কিলোমিটাৰ, ঠিক আছে, বৰ্গ বুলি তো তোমালোকে বুজি পোৱাই ন, এইটো মানে গড় হিচাপত কোৱা হয় আৰু। ঠিক আছে, কোনো এখন ঠাইৰ প্ৰতি বৰ্গ কিলোমিটাৰত বাস কৰা লোকৰ সংখ্যাক ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব বোলা হয়। ঠিক আছে, তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা। নেক্সট আছে গড় দিছে লিংগ অনুপাত। কোনো ঠাইৰ মুঠ জনসংখ্যাৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যাক লিংগ অনুপাত বোলা হয়। ঠিক আছে, প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান আছে সেইটোক আমি কি বুলি ক'ম? লিংগ অনুপাত বুলি ক'ম। ঠিক আছে, তো নেক্সট আছে চৰম দৰিদ্ৰতা। গাঁও অঞ্চলত দৈনিক 2400 অৰ্থাৎ 2400 কেলৰি আৰু চহৰত 2100 কেলৰি ন্যূনতম খাদ্য আহৰণ কৰিব নোৱাৰিলে চৰম দৰিদ্ৰতা বোলা হয়। ঠিক আছে, মানে যিখিনি মানে বেছিক খাদ্যবস্তু দৰকাৰ হয়, ঠিক আছে, সেইখিনিও যদি পোৱা নাযায় বা সেইখিনি খাবৰ কাৰণেও যদি টকা নাথাকে, তেতিয়াহ'লে তেনেকুৱা ব্যক্তিক আমি চৰম দৰিদ্ৰতাত থকা ব্যক্তি বুলি ক'ম। ঠিক আছে, গাঁও অঞ্চলৰ মানুহৰ মানে বেছি কেলৰি থকা খাদ্য খাব লাগে, কাৰণ গাঁৱত ফিজিকেল ৱৰ্ক বা শাৰীৰিক
কষ্ট বেছি কৰিব লাগে গাঁও অঞ্চলৰ মানুহে শাৰীৰিক কষ্ট বেছি কৰে আৰু চহৰৰ মানুহে যিহেতু জব কৰে বিজনেছ কৰে তো তেনেকুৱা ক্ষেত্ৰত মানসিক মানে ব্ৰেইনটো বেছি ইউজ হয় আৰু ঠিক আছে তো কেলৰি সিমান দৰকাৰ নহয় ওকে তো চহৰৰ মানুহতকৈ গাঁৱৰ মানুহে বেছি কেলৰি কনজিউম কৰিব লাগে খাব লাগে কেলৰি থকা খাদ্য খাব লাগে ঠিক আছে তো এই কেলৰি থকা খাদ্যখিনি যদি খাব নোৱাৰি ইমানখিনি খাদ্য খাবৰ কাৰণে যদি টকা পইচা নাথাকে তেতিয়াহ'লে আমি তেনেকুৱা ব্যক্তিক চৰম দৰিদ্ৰতাত থকা ব্যক্তি বুলি ক'ম ঠিক আছে নেক্সট আছে আপেক্ষিক দৰিদ্ৰতা তোমালোকে এইটো লিখিবা সমাজত সাধাৰণ জীৱনযাত্ৰাৰ মান বজাই ৰাখিবলৈ ন্যূনতম আয় উপাৰ্জন কৰিব নোৱাৰিলে আপেক্ষিক দৰিদ্ৰতা বোলা হয় ঠিক আছে তো নেক্সট আছে বহনক্ষম উন্নয়ন তো এইটো লিখিবা বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ অনুকূল হোৱা বিবেচনা সম্পন্ন উন্নয়ন ব্যৱস্থাক বহনক্ষম উন্নয়ন বোলা হয় নেক্সট আছে সেউজ অৰ্থনীতি এইটো লিখিবা পৰিৱেশৰ ভাবুকি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা অৰ্থনৈতিক সেউজ অৰ্থনীতি বোলা হয় ওকে একেবাৰে ইজি হয় ন ডেফিনেশ্যনবিলাক যিমান কম শব্দ ব্যৱহাৰ কৰি লিখা সম্ভৱ সিমান কম শব্দ ব্যৱহাৰ কৰিছোঁ মই যাতে তোমালোকৰ ইজি হয় ওকে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা কাৰণ মই তোমালোকৰ কাৰণে মানে যিমান চমুকৈ সম্ভৱ সিমান চমুকৈ কুৱেশ্যন আনচাৰবিলাক লিখোঁ আৰু মেইন শব্দকেইটা ব্যৱহাৰ কৰোঁ যাতে প্ৰশ্নত তোমালোকক যি সোধে সেইখিনি যাতে এক্সপ্লেইন কৰা হয় ধুনীয়াকৈ আৰু কুৱেশ্যন আনচাৰটো যাতে দীঘল নহয় ঠিক আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা তোমালোকৰে ভাল হ'ব এতিয়া 2 নম্বৰ দিছে দৰিদ্ৰতাৰ সীমাৰেখা কি গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি ঠিক আছে একেবাৰে ইজি হয় তোমালোকে এইটো লিখিবা দৰিদ্ৰতাৰ সীমাৰেখা হ'ল ভাৰতৰ পৰিকল্পনা আয়োগৰ কেলৰি ভিত্তিক সংজ্ঞা য'ত গাঁও অঞ্চলৰ দৈনিক ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলৰ 2100 কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে দৰিদ্ৰ বোলা হয় ঠিক আছে নেক্সট আছে কি 3 দিছে 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান ঠিক আছে 2011 চনৰ কথা কৈছে বৰ্তমানৰ কথা কোৱা নাই ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা যে 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে 121 কোটি আৰু অসমৰ 3 কোটি 12 লাখ ঠিক আছে তো এইটো হৈছিল 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিন্তু বৰ্তমান কি হৈছে জানা বৰ্তমান পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ হৈ গৈছে আমাৰ ভাৰতবৰ্ষখন আগতে চীন আছিল কিন্তু বৰ্তমান সময়ত চীনকো পিছ পেলাই দিছে ভাৰতে ঠিক আছে বৰ্তমান 146 কৰোৰ মান হেৰি আছে জনসংখ্যা আছে আমাৰ ভাৰতত আৰু অসমতো বাঢ়িছে বহুত বাঢ়িছে ঠিক আছে তো এইটো বৰ্তমানৰ ডাটা নহয় 2011 চনৰ ডাটা হয় ওকে তো তোমালোকে এইটো লিখিবা যেহেতু প্ৰশ্নটো সুধিছে নহয় 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষ আৰু অসমৰ জনসংখ্যা কিমান 2000 মানে প্ৰতি 10 বছৰৰ মূৰে মূৰে লোকপিয়ল হয় ঠিক আছে কিন্তু যেহেতু মানে 2000 হেৰিত হৈছে 11ত হৈছে তো এতিয়া 2021ত হ'ব লাগিছিল 11ত হৈছে 21ত হ'ব লাগিছিল ন কিন্তু কৰোনাৰ কাৰণে কোভিড-19ৰ কাৰণে হ'ব পৰা নাই জানো কেতিয়া হয় ঠিক আছে এইটো 2011 চনৰ ডাটা হয় তো এতিয়া সাইড দিছে যে বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে বিশ্বৰ মাটিকালিৰ 2.8 শতাংশ ভাৰতত আছে ঠিক আছে ভাৰতত পৃথিৱীত যদি 100% মাটি আছে তেতিয়াহ'লে তাৰ 2.8% মাটি আছে আমাৰ ভাৰতত আৰু ৰাছিয়াত বহুত আছে ৰাছিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে বেছি মাটিকালি থকা দেশ হয় আটাইতকৈ ডাঙৰ দেশ হয় মাটিকালিৰ হিচাপত ঠিক আছে এৰিয়াৰ পিছত ৰাছিয়া আটাইতকৈ ডাঙৰ ঠিক আছে আমাৰ মানে 4-5টা ভাৰত সোমাই যাব ইমান ডাঙৰ মানে ৰাছিয়াটো ওকে তো এতিয়া পাছত দিছে ভাৰতবৰ্ষৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান তো তোমালোকে উত্তৰত লিখিবা ভাৰতৰ সৰ্বাধিক লিংগ অনুপাত থকা ৰাজ্যখন হ'ল কেৰেলা আৰু কেৰেলাত 1000 পুৰুষৰ বিপৰীতে 1084 জনী মহিলা আছে তাৰমানে কেৰেলাত মানে মহিলাৰ সংখ্যা বেছি হয় আৰু পুৰুষতকৈ ঠিক আছে আমাৰ অসমত কম হয় মহিলাৰ সংখ্যা পুৰুষৰ তুলনাত কিন্তু কেৰেলাত বেছি ওকে তো তোমালোকে এইটো ধুনীয়াকৈ লিখিবা একেবাৰে ইজি হয় ন নেক্সট আছে 6 নম্বৰ তোমালোকক দিছে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান অসমৰ জনসংখ্যাৰ ঘনত্ব হৈছে 397 জন তাৰমানে প্ৰতি 1 বৰ্গ কিলোমিটাৰত 397 জনকৈ মানুহ থাকে অসমৰ কৰবাত বেছি থাকে চহৰত বহুত বেছি থাকে গাঁৱতকৈ ঠিক আছে চহৰটো 1000 2000 আৰু বেছি হ'ব 3000 মান হৈ যাব চহৰত ঠিক আছে প্ৰতি বৰ্গ কিলোমিটাৰত কিন্তু গাঁৱত বহুত কম তো গড় হিসাব কৰা হয় আৰু ঠিক আছে নেক্সট আছে ছদ্মবেশী নিবনুৱা কাক বোলে তো এনেকৈ নিবনুৱা
মানে যাক নিবনুৱা যেন নালাগে বনুৱা যেন লাগে ঠিক আছে তাৰ মানে কৰ্মত জড়িত হৈ থকা যেন লাগে কিন্তু আসলে নিবনুৱা কাৰণ ইনকাম হ'ব লাগিবতো ন কিবা এটা কাম কৰিলে তাততো ইনকাম হ'ব লাগিব ন তো সেইটোৱে মানে তো তোমালোকে উত্তৰত লিখিবা গাঁও অঞ্চলত কৃষি কাৰ্যত নিয়োজিত থকা শ্ৰমিক যিসকলৰ অতিৰিক্ত উৎপাদন শূন্য হয় কিন্তু দেখাত কামত লাগি থকা যেন লাগে তেওঁলোকক ছদ্মবেশী নিবনুৱা বোলা হয় আচলতে তেওঁলোক নিবনুৱাই হয় নিবনুৱা টোটালি নহয় আৰু কিন্তু অলমোষ্ট নিবনুৱাই হয় চোৱা আজিকালি খেতি বাতি কৰাত সিমান লাভ নাই তোমালোকে নিশ্চয় জানা ঠিক আছে যেহেতু ফচলৰ দাম সিমান চৰকাৰে বঢ়োৱা নাই অ'কে তো যেহেতু বস্তুৰ দাম বাঢ়ি গৈছে হেৰি যিবিলাক ফচল আছে ধান গেহু এইবিলাকৰ দাম সিমান বঢ়া নাই ন তো সেইটো অনুপাতে মানে খেতি বাতি কৰিলে সিমান টকা উপাৰ্জন নহয় যেহেতু বহুত মানে খৰচ হয় খেতি বাতি কৰিলে ন তো তেনেকুৱা ক্ষেত্ৰত মানে আমি কৃষকসকলক ছদ্মবেশী নিবনুৱা বুলি ক'ম কাৰণ খেতি বাতি কৰে দেখা যায় যে কৰ্মত পুৰা লিপ্ত আছে বনোৱা হৈ আছে কিন্তু ইনকাম নাই অ'কে নেক্সট 8 হাতত দিছে যে মুদ্ৰাস্ফীতি কি উত্তৰ লিখিবা সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হোৱা অৱস্থাক নিৰৱচ্ছিন্নভাৱে দ্ৰব্য মিন্স কি বস্তু ঠিক আছে দ্ৰব্য মূল্য বৃদ্ধি বা মুদ্ৰা মূল্য হ্ৰাস হোৱা অৱস্থাক কি বুলি কোৱা হয় মুদ্ৰাস্ফীতি বোলা হয় ঠিক আছে নেক্সট আছে নট দিছে মুদ্ৰাস্ফীতিৰ কাৰণবোৰ কি কি ইজি হয় উত্তৰ লিখিবা মুদ্ৰাস্ফীতিৰ মূল কাৰণ দুটা এটা হ'ল চাহিদাজনিত আৰু আনটো হ'ল ব্যয়জনিত ঠিক আছে এটা চাহিদাজনিত আৰু আনটো ব্যয়জনিত ওকে নেক্সট আছে 10 তোমালোকক দিছে যে দমিত মুদ্ৰাস্ফীতি কাক বোলে কি কৈছে দমিত মুদ্ৰাস্ফীতি কাক বোলে তো উত্তৰ তোমালোকে লিখিবা চৰকাৰী নিয়ন্ত্ৰণৰ দ্বাৰা মুদ্ৰাস্ফীতিক মুক্ত মুদ্ৰাস্ফীতিতকৈ কম কৰি ৰখা অৱস্থাক দমিত মুদ্ৰাস্ফীতি বোলা হয় ঠিক আছে তাৰপিছত তোমালোকক 11 দিছে যে অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে উত্তৰত লিখিবা অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা হ'ল 10 জনতকৈ কম ঠিক আছে তাৰপিছত 12 চোৱা 12 তোমালোকক দিছে কৰ্মী সংখ্যা আমি কৰ্মী সংখ্যা কেনেকৈ উলিয়াব পাৰি মুঠ কৰ্মী সংখ্যাক আমি জনসংখ্যাৰে হৰণ কৰি যদি এশৰে পূৰণ কৰোঁ তেতিয়া হ'লে আমি কৰ্মী সংখ্যা পাওঁ কৰ্মী জনসংখ্যা আৰু ঠিক আছে কৰ্মী সংখ্যা নহয় কৰ্মী জনসংখ্যা ওকে তো তোমালোকে যোনটো খালিতে আছে খালিতে তোমালোকে লিখিব লাগিব জনসংখ্যা ঠিক আছে জনসংখ্যা লিখি দিবা ধুনীয়াকৈ নেক্সট আছে 13 দিছে তোমালোকক বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল তো তোমালোকে লিখিবা বহনক্ষম উন্নয়নৰ সংজ্ঞাটো ব্ৰুণ্ডটলেণ্ড আয়োগে 1927 চনত আগবঢ়াইছিল ঠিক আছে তাৰপিছত তোমালোকক 14 দিছে পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্ৰ কি হোৱাটো বিচাৰে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে চিন্তা বিশ্বব্যাপী হোক কাৰ্যপন্থা স্থানীয় হোক অৰ্থাৎ থিংক গ্লোবেলি এক্ট লোকেলি ঠিক আছে নেক্সট আছে দীঘল প্ৰশ্নৰ উত্তৰ দীঘল উত্তৰৰ প্ৰশ্ন তো এই প্ৰশ্নবিলাকৰ উত্তৰ অলপ দীঘল হ'ব বাট যিমান চমুকৈ সম্ভৱ মই তোমালোকৰ কাৰণে সিমান চমুকৈ লিখিছোঁ ঠিক আছে তো চোৱা তোমালোকক 1 দিছে যে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা তো ভাৰতবৰ্ষত জনসংখ্যা ইমান দ্ৰুতগতিত কিয় বাঢ়ি আছে কাৰণ দৰিদ্ৰতা ইয়াৰ কাৰণ দৰিদ্ৰতা হ'ব পাৰে আৰু শিক্ষাৰ অভাৱ হ'ব পাৰে ঠিক আছে জন্মৰ হাৰতকৈ মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি ঠিক আছে মানুহ যেতিয়া দৰিদ্ৰ হয় তেতিয়া মানুহৰ মানে সন্তান বেছিকৈ হয় বুলি ক'ব পাৰা আৰু যেহেতু শিক্ষাৰ অভাৱ ঠিক আছে জনসংখ্যাৰ ওপৰত মানুহৰ জ্ঞান নাই তো সেইটো কাৰণে মানে জনসংখ্যা বৃদ্ধি হৈ আছে ঠিক আছে তো তোমালোকে এদৰে লিখিবা মই ধুনীয়াকৈ লিখিছোঁ যে ভাৰতত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহ হ'ল একদি তোমালোকে লিখিবা কদি লিখিবা উচ্চ জন্মহাৰ মানে জন্মহাৰ বাঢ়িছে কাৰণেতো জনসংখ্যা বৃদ্ধি হৈ আছে ন মৃত্যু হাৰৰ তুলনাত জন্মহাৰ বেছি হোৱা আৰু পৰিয়াল পৰিকল্পনা কাৰ্যকৰী নোহোৱা পৰিয়াল পৰিকল্পনা যেহেতু কাৰ্যকৰী নহয় তাৰ ফেমিলি প্লান কাৰ্যকৰী নহয় মানুহে বেছি সন্তান জন্ম দিয়ে যোনটোৰ কাৰণে মানে জনসংখ্যা বাঢ়ি আছে কিন্তু বেছি সন্তান জন্ম দিয়াটো ভাল কথা নহয় ঠিক আছে কাৰণ ধৰি লোৱা কোনো এজন ব্যক্তিৰ মাত্ৰ 2জন সন্তান আছে ঠিক আছে আৰু কোনো এজন ব্যক্তিৰ সন্তান আছে
এজনতো হ'ব নোৱাৰে মানে এজন মহিলা থাকিব আৰু এজন পুৰুষ থাকিব ঠিক আছে 5 জন আছে বুলি ধৰি লোৱা তো দুইজন ব্যক্তিৰ 1 লাখকৈ টকা আছে ঠিক আছে 1 লাখকৈ টকা আছে তো মানে 1 লাখ টকা পাৰ মন্থ আৰ্ন কৰে বুলি ধৰি ল ইনকাম কৰে বুলি ধৰি ল তো যাৰ 5 জন সন্তান আছে 5 জন সন্তানক পঢ়াবলৈ ভাল কলেজত বা ভাল স্কুলত দিব নোৱাৰিব ন মানে ভাল টিউচন লৈ দিব নোৱাৰিব আৰু যাৰ দুজন সন্তান আছে তো ভালকৈ মানে হেলথৰ ধ্যান ৰাখিব পাৰিব তাৰ পিছত ভাল শিক্ষা দিব পাৰিব ভাল কলেজত দিব পাৰিব ঠিক আছে টিউচন ৰাখি দিব পাৰিব ওকে তো যাৰ দুজন সন্তান আছে অবিয়াসলি তেওঁৰ সন্তান দুজনৰ সুখ হ'ব ন আৰু চহকি হুনকালে হৈ যাব তো তেনেকুৱা আৰু সেই কাৰণে মানে জনসংখ্যা যিমান বাঢ়ি আছে ইমান দৰিদ্ৰতা বাঢ়ি আছে দৰিদ্ৰতা বঢ়াৰ ফলত আকৌ জনসংখ্যা বেছিকৈ বাঢ়ি আছে ঠিক আছে তাৰ পিছত খডি তোমালোকে লিখিবা নিৰক্ষৰতা শিক্ষাৰ অভাৱত জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ প্ৰতি সজাগতা কম তাৰ পিছত গডি লিখিবা দৰিদ্ৰতা মৌলিক প্ৰয়োজন পূৰণৰ অক্ষমতাই নিবনুৱা হাৰত দৰিদ্ৰতা বঢ়ায় ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা সামাজিক ঐক্যতা গাঁও অঞ্চলত শিক্ষাৰ অভাৱত জনসংখ্যা বৃদ্ধিৰ প্ৰতি উদাসীনতা ঠিক আছে নেক্সট আছে জনসংখ্যা শিক্ষাৰ অভাৱ শিক্ষাৰ প্ৰসাৰ নোহোৱাত চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণত অক্ষমতা ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখি পেলাবা তাৰ পিছত 2 নম্বৰ তোমালোকক দিছে দৰিদ্ৰতা কাক বোলে মানে প্ৰপাৰ্টি ওকে দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা কৰা একেবাৰে ইজিকৈ লিখা হৈছে উত্তৰটো তোমালোকৰ সুবিধাৰ্থে তো এই লিখিবা দৰিদ্ৰতা হ'ল এনে এক অৱস্থা য'ত ব্যক্তি মৌলিক প্ৰয়োজনৰ পৰা বঞ্চিত হয় দৰিদ্ৰতা সীমাৰেখাই কেলৰি ভিত্তিত নিৰূপণ কৰে ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা গাঁও অঞ্চলত কিমান 2400 কেলৰি আৰু চহৰ অঞ্চলত 2100 কেলৰি এই ন্যূনতম কেলৰি আহৰণ কৰিব নোৱাৰিলে দৰিদ্ৰ বোলা হয় ঠিক আছে যোনবিলাক ব্যক্তিয়ে ইমান কেলৰি খাদ্য মানে খাব নোৱাৰে ইমান কেলৰি খাদ্য খাবৰ কাৰণে যাৰ হাতত টকা নাই তেও দৰিদ্ৰ তেও দুখীয়া ঠিক আছে তো তেনেকুৱা আৰু ওকে ইকোনমিক্সৰ ল্যাঙ্গুৱেজত ঠিক আছে অৰ্থনীতিৰ ভাষাত ওকে তো তোমালোকে এইটো ধুনীয়াকৈ লিখিবা আৰু ছাত্ৰ-ছাত্ৰীসকল মই ক্লাছ 6 ৰ পৰা ভিডিও বনাই আছো ক্লাছ 5 ৰো আছে 3 ৰো আছে কিন্তু 6 ৰ পৰা মানে গুটিকেটা চেপ্টাৰ ক্লিয়াৰ কৰি আছো ঠিক আছে ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে ভিডিও বনাম এতিয়ালৈকে মানে 9 পাইছো নেক্সট ইয়াৰ 10 ৰো ভিডিও বনাম তো যেহেতু তোমালোক 9 ত আছা 10 তো গৈ মোক লগ পাবা ন তো তোমালোকে মোক সাবস্ক্ৰাইব কৰি দিয়া আই মিন চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তেতিয়ালে 10 তো তোমালোকে মোক লগ পাবা ইজিলি মই যেতিয়া ভিডিও আপলোড কৰিম ভিডিও নোটিফিকেশনবোৰ তোমালোকে পাবা ঠিক আছে সাৰ্চ কৰিলে মোৰ ভিডিও বিলাক ৰেংক কৰিব হয়নে তো সাবস্ক্ৰাইব কৰি পেলোৱা তোমালোকৰ ভাল হ'ব কাৰণ মই যিমান ইজিকৈ সম্ভৱ হিমান ইজিকৈ শিকোৱাৰ চেষ্টা কৰো তোমালোকক আৰু তোমালোকে মোৰ ভিডিও বিলাক ভাল পোৱা নহলে ইমান ভাল কমেন্ট নকৰিলাহেতেন ন আৰু ইমান ষ্টুডেন্টছে মোৰ ভিডিও নাচালে হেতেন তো যেহেতু তোমালোকৰ ভাল লাগে গতিকে সাবস্ক্ৰাইব কৰি পেলোৱা আৰু তোমালোকে কোনটো ক্লাছৰ পৰা মোৰ ভিডিও বিলাক চাই আছা মোক কমেন্ট কৰি জনাবাচোন ইউটিউবত ভিডিও বনাই আছো আজি অলমোস্ট 3 ইয়াৰ্স হৈ গল ঠিক আছে তোমালোকক 3 বছৰ ধৰি মই পঢ়াই আছো তো তোমালোকৰ কোনে মোক কোনটো ক্লাছৰ পৰা ফলো কৰি আছা মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু এটা কথা তোমালোকক কও তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ দৰকাৰ হেতু তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট আছে 3 দিছে মুদ্ৰাস্ফীতি কাক বোলে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি কিবা ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট যদি কিবা ক'ব লগা থাকে তেতিয়ালে তোমালোকে 40 रुपीसৰ সুপাৰ থ্যাঙ্কস এটা দি কো পাৰা কিয়নো মানে যেটো কমেন্ট বহুত আহি থাকে ন ডেইলি কমেও মানে তোমাৰ 3-4 হাজাৰ কমেন্ট আহি যায় তো ইমান বিলাক কমেন্ট পঢ়াটো মোৰ পক্ষে হেৰি নহয় ইজি নহয় ন তো সেই কাৰণে মানে তোমালোকৰ কমেন্ট বিলাক মই কেতিয়াবা পঢ়িব নোৱাৰো কেতিয়াবা তোমালোকৰ ইম্পৰ্টেন্ট কমেন্ট মিস হৈ যায় তো তোমালোকৰ যদি বহুত ইম্পৰ্টেন্ট কমেন্ট থাকে তেতিয়া হলে সুপাৰ থ্যাঙ্কসৰ জৰিয়তে তোমালোকে হেৰি কৰিব পাৰা কমেন্টটো কৰিব পাৰা তেতিয়া হলে মানে কমেন্টটো একেবাৰে ওপৰত শো হ'ব আৰু মই ইজিলি গম পাই যাম ঠিক আছে আৰু যদি হিমান ইম্পৰ্টেন্ট নহয় তেতিয়া হলে মানে সুপাৰ থ্যাঙ্কস দিব নালাগে মানে ইমান মানে তোমালোকক মই ফ্ৰী অফ কষ্ট পঢ়াই আছো ঠিক আছে বিনা মূল্যত পঢ়াই আছো তো টকা খৰচ কৰা কোনো দৰকাৰ নাই যদি বহুত ইম্পৰ্টেন্ট থাকে তেতিয়া হলে তোমালোকে সুপাৰ থ্যাঙ্কস দিব পাৰা ওকে যদি মানে আৰ্থিক সুবিধা ভাল থাকে আৰু নহলে দিয়া দৰকাৰ নাই তো উত্তৰটো তোমালোকে লিখিবা মুদ্ৰাস্ফীতি হল দৰ স্তৰৰ একেৰাহে বৃদ্ধি নিয়ন্ত্ৰণৰ পদ্ধতি তো তোমালোকে কডি লিখিবা মৌদ্ৰিক নীতি বেংক হাৰ বৃদ্ধি কৰি ঋণ
হ্ৰাস কৰা ঠিক আছে নেক্সট আছে খ কত দিছে ৰাজকোষীয় নীতি চৰকাৰী ব্যয় কৰ্তন আৰু কৰ বৃদ্ধিৰে চাহিদা হ্ৰাস কৰা ঠিক আছে নেক্সট লিখিব তোমালোকে উৎপাদন বৃদ্ধি নীতি সম্পদৰ ব্যৱহাৰ বঢ়াই যোগান বৃদ্ধি কৰা ঠিক আছে তাৰ পিছত আছে সাইড দিছে যে নিবনুৱা সমস্যা কাক বোলে ইয়াৰ প্ৰকাৰ কি এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা ঠিক আছে নিবনুৱা সমস্যা কাক বোলে ইয়াৰ প্ৰকাৰ কি আৰু এই সমস্যাৰ মূল কাৰণসমূহ তোমালোকক উল্লেখ কৰিবলৈ দিছে তো শৰ্টকৈ লিখা হৈছে তোমালোকৰ সুবিধাৰ্থে তৈরি লিখিবা তোমালোকে যে নিবনুৱা হল যিসকল কাম কৰিবলৈ ইচ্ছুক আৰু সক্ষম হৈও কৰ্মসংস্থাপন নাপায় ঠিক আছে তো তোমালোকক মই অলৰেডি ক'লোই যে নিবনুৱা কাক বুলি কাক কয় ন মানে নিবনুৱা মানে হেবিলাক ব্যক্তি যোনবিলাক ব্যক্তিৰ কাম কৰাৰ ইচ্ছা আছে আৰু কাম কৰাৰ যোগ্য হয় কিন্তু কি কাম কৰিব মানে তেনেকুৱা কোনো কামেই নাই মানে তেনেকুৱা কোনো কামেই নাপায় যোনটো কাম কৰি তেওঁলোকে টকা উপাৰ্জন কৰিব পাৰিব ঠিক আছে অৰ্থ উপাৰ্জন কৰিব পাৰিব তেনেকুৱা কোনো কৰ্মসংস্থান নাই ঠিক আছে তেনেকুৱা কোনো কোম্পানী নাপায় ওকে তো হেলো তেনেকুৱা ব্যক্তিকে আমি নিবনুৱা বুলি কওঁ অৰ্থাৎ আনএমপ্লয় বুলি কওঁ ঠিক আছে তো তাৰ পিছত প্ৰকাৰবিলাক লিখিবা যে গ্ৰাম্য গাঁও অঞ্চলত থকা যিবিলাক নিবনুৱা হেবিলাকক গ্ৰাম্য নিবনুৱা বুলি কয় চহৰত থকাবিলাক চহৰীয়া ঋতুজ তাৰমানে ঋতুজ মানে কি যিবিলাক সিজনাল মানে সিজনত কোনো এটা কাম কৰে বাকি গোটেই বছৰ বহি থাকে কাম কৰাৰ ইচ্ছা আছে যোগ্যতা আছে কিন্তু ধৰি লোৱা খেতিয়ক এজনে গোটেই বছৰ খেতি কৰি নাথাকে নহয় কি কৰে বছৰৰ কোনো এটা সময়ত খেতি কৰে তাৰ পিছত ধান পকে তাৰ পিছত ধান কাটে কিন্তু বাকি সময়খিনি বহি থাকে কাম কৰাৰ ইচ্ছা থাকিলেও কাম কৰিব নোৱাৰে কাৰণ কামেই নাই ঠিক আছে তেনেকুৱা কোনো কৰ্মসংস্থান নাই ক'ত কাম কৰিব তো তেওঁলোকক আমি ঋতুজ নিবনুৱা বুলি কম ওকে সিজনাল মানে আনএমপ্লয় ওকে ছদ্ম বেছি উদ্যোগিক আৰু শিক্ষিত ঠিক আছে তো এইবিলাক হৈছে প্ৰকাৰ নিবনুৱাৰ কাৰণসমূহ তোমালোকক সুধিছে দ্ৰুত জনসংখ্যা বৃদ্ধি যেহেতু দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি হৈ আছে গতিকে মানুহৰ কমি নাই কাম কৰিবৰ কাৰণে তাৰ মানে কোনো এটা ধৰি লোৱা নতুনকৈ এটা কোম্পানী খুলিছে কোম্পানীত মানুহ লাগে 100 ঠিক আছে 200 লিখিছো ধৰি লোৱা 200 লাগে কিন্তু কোম্পানীৰ আশে পাশে বা ৰাজ্যখনত মানুহ আনএমপ্লয় হৈ আছে মানে নিবনুৱা হৈ আছে 1 লাখ ঠিক আছে তো 1 লাখ মানুহে এই কোম্পানীটো জইন হ'ব পাৰিবনে নোৱাৰে তাৰ মানে বাকি মানুহবিলাক নিবনুৱা হ'ব মানে মই জাস্ট সিম্পল এক্সাম্পল হে তোমালোকক দিছো হেনেকুৱা নহয় বাকি মানুহবিলাকৰ কাৰণে বেলেগ কাম নাই তেনেকুৱা নহয় ঠিক আছে মই জাস্ট তোমালোকক বুজোৱাৰ চেষ্টা কৰিছো তোমালোকে আকৌ বেলেগ কি না ভাবিবা ঠিক আছে তো দ্ৰুত জনসংখ্যা বৃদ্ধি নিয়োগবিহীন উন্নয়ন স্থবিৰ কৃষি উন্নয়ন নেক্সট আছে উদ্যোগীকৰণৰ মন্থৰ গতি ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা ঠিক আছে নেক্সট পাছত আছে সমতুকা লিখা তোমালোকক সমতুকা লিখিবলৈ দিছে ঋতুজ নিবনুৱা নেক্সট আছে চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি বহনক্ষম উন্নয়ন হেউজ অৰ্থনীতি তাৰ পিছত আছে মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি ঠিক আছে তেবিলাকৰ ওপৰত সমতুকা লিখিব লাগে ধুনীয়াকৈ লিখি থৈছো তোমালোকৰ কাৰণে তো তোমালোকে এডো লিখিবা কদি প্ৰথমে ঋতুজ নিবনুৱা দি লিখিবা যে ঋতুজ নিবনুৱা সকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা বাকি সময়ত তেওঁলোক বনোৱা হয় ঠিক আছে কিবা এটা বিশেষ সময়ত নিবনুৱা হয় বাকি সময়ত বনোৱা হয় অৰ্থাৎ কৰ্মত লিপ্ত থাকে উদাহৰণস্বৰূপে কৃষি কাৰ্যত জড়িত লোকসকল ঋতুজ নিবনুৱা হয় ঠিক আছে নেক্সট আছে খ চাহিদাজনিত আৰু ব্যয়জনিত মুদ্ৰাস্ফীতি তো চাহিদাজনিত দি লিখিবা দ্ৰব্যৰ চাহিদা বৃদ্ধিৰ ফলত মূল্য বৃদ্ধি ব্যয়জনিত দি লিখিবা উৎপাদন ব্যয় বৃদ্ধিৰ ফলত মূল্য বৃদ্ধি ঠিক আছে তাৰ পিছত তোমালোকে গদি লিখিবা বহনক্ষম উন্নয়ন ভৱিষ্যত প্ৰজন্মৰ উন্নয়ন বিঘ্নিত নকৰাকৈ বৰ্তমান প্ৰজন্মই যি উন্নয়ন কৰিব পাৰে তাক বহনক্ষম উন্নয়ন বোলে অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে সেই উদ্দেশ্য আহত ৰাখি 1987 চনত বহনক্ষম উন্নয়নৰ সংজ্ঞাটো ব্ৰাণ্ডলেণ্ড আয়োগে আগবঢ়াইছিল ঠিক আছে তাৰ পিছত কি আছে
গত দিছে সেউজ অৰ্থনীতি যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা তেনে অৰ্থনীতিকে সেউজ অৰ্থনীতি বোলা হয় ঠিক আছে তাৰপিছত আছে উঙ তোমালোকক দিছে মুক্ত আৰু দমিত মুদ্ৰাস্ফীতি ঠিক আছে যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্ৰাস্ফীতি বুলি কোৱা হয় ঠিক আছে তাৰপিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিবা অন্যহাতেদি চৰকাৰে বিভিন্ন প্ৰত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্ৰণ কৰে এনে নিয়ন্ত্ৰণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্ৰাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্ৰাস হয় এনে মুদ্ৰাস্ফীতিক দমিত মুদ্ৰাস্ফীতি বুলি কোৱা হয় ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা উত্তৰটো ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াত চোৱা ইয়াত কেইটামান তোমালোকৰ কাৰণে দৰকাৰী অতিৰিক্ত প্ৰশ্নটো লিখি আনিছোঁ মই তোমালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ যে তোমালোকৰ কাৰণে কিছুমান অতিৰিক্ত প্ৰশ্নটো লিখি অনা হৈছে তো সেইকেইটা হৈছে এইকেইটা ঠিক আছে আৰু কেইটামান MCQ লিখি অনা হৈছে যোনকেইটা তোমালোকে অলপ পিছত পাবা তো চোৱা এক নম্বৰ তোমালোকক দিছে ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখনৰ নাম কি এইটো হ'ব উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশত আটাইতকৈ বেছি জনসংখ্যা আছে তাৰপিছত আছে দুই নম্বৰত দিছে যে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন তো উত্তৰ তোমালোকে লিখিব লাগিব অৰুণাচল প্ৰদেশৰ ঠিক আছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ অৰুণাচল প্ৰদেশৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন ওকে তাৰপিছত আছে 3 তোমালোকক দিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান ইমান মানে 954 জন আৰু ঠিক আছে জনী তাৰমানে প্ৰতি 1000 পুৰুষৰ বিপৰীতে 954 জনী মহিলা পৰে ঠিক আছে মই তোমালোকক কৈছিলো নহয় পুৰুষৰ তুলনাত অসমত মহিলাৰ সংখ্যা কম নেক্সট আছে সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা অসমৰ জিলাখনৰ নাম কি ডিমা হাছাও জিলাত সৰ্বনিম্ন জনসংখ্যা আছে নেক্সট আছে 5ত দিছে চহৰীয়া নিবনুৱাৰ প্ৰকাৰ দুটা কি চহৰীয়া নিবনুৱাৰ প্ৰকাৰ দুটা হৈছে উদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা 6 নম্বৰত আছে ভাৰতবৰ্ষত কোনটো সংস্থাই নিবনুৱাৰ সংখ্যা গণনা কৰে উত্তৰ তোমালোকে লিখিবা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থাই নিবনুৱাৰ সংখ্যা গণনা কৰে তাৰপিছত তোমালোকক দিছে NSS or সম্পূৰ্ণ ৰূপ কি উত্তৰ তোমালোকে লিখিবা নেশ্যনেল চেম্পল সাৰ্ভে অৰ্গেনাইজেশ্যন ঠিক আছে তাৰপিছত আছে 8ত দিয়া হৈছে কোনবোৰ কাৰকে অৰ্থনৈতিক অসমতা সৃষ্টি কৰে উত্তৰ লিখিবা সম্পদ আৰু আয়ৰ অসমবিতৰণে অৰ্থনৈতিক অসমতাৰ সৃষ্টি কৰে তাৰপিছত আছে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা কি তো এটো ইম্পৰ্টেন্ট হয় এক্সামত আহিব পাৰে ঠিক আছে উত্তৰ লিখিবা ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা প্ৰচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে বৃত্তিমুখী তথা কাৰিকৰী শিক্ষাৰ অভাৱে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই শিক্ষিতটো কাটি দিবা ঠিক আছে শিক্ষিত হৈও নিবনুৱা হৈ থকাটোকে ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা বোলে ওকে তাৰপিছত আছে কেইটামান MCQ ঠিক আছে চোৱা 1 নম্বৰ দিয়া হৈছে তলৰ কোনটো নিবনুৱা সমস্যাৰ কাৰণ নহয় ইয়াত 4টা অপচন দিছে দ্ৰুত জনসংখ্যা বৃদ্ধি এটো নিবনুৱাৰ কাৰণ হয় নিয়োগবিহীন উন্নয়ন নিবনুৱাৰ কাৰণ হয় ত্ৰুটিপূৰ্ণ শিক্ষা ব্যৱস্থা নিবনুৱাৰ কাৰণ হয় কৃষি কাৰ্যত উন্নয়ন নিবনুৱাৰ কাৰণ নহয় তো উত্তৰ লিখিবা কৃষি কাৰ্যত উন্নয়ন নেক্সট আছে অসমৰ তলৰ কোনখন ঠাইত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক তো 4টা ঠাইৰ নাম দিছে ধুবুৰী ডিমা হাছাও আৰু কোকৰাঝাৰ তোমালোকে কোনটো জিলাৰ নাম লিখিব লাগিব ইয়াত তোমালোকে ধুবুৰী জিলাৰ নাম লিখিব লাগিব ঠিক আছে নেক্সট 3 দিছে ভাৰতবৰ্ষৰ তলৰ কোনখন আটাইতকৈ বেছি জনবহুল ৰাজ্য তো 4টা ৰাজ্যৰ নাম দিছে অসম উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ আৰু বিহাৰ তোমালোকে উত্তৰ প্ৰদেশৰ নাম লিখি দিবা ঠিক আছে তো এটো লাষ্ট
কুৱেশ্যন আছিলে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকক কেনেকৈ লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে আৰু বেলেগ পাতৰ ভিডিঅ' চাবৰ কাৰণে চেনেলটো মানে প্লেলিষ্টলৈ যাবা আৰু তোমালোকৰ হেৰি ছ'চিয়েল সায়েন্সৰ হিষ্টৰী তাৰপিছত ভূগোল সেইবিলাকৰ চেপ্টাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ সেইবিলাক তোমালোকে ডেছক্ৰিপশ্যনৰ পৰা চাব পাৰিবা তো আজিৰ ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ